হয়, নমস্কাৰ। মোৰ নাম শ্ৰী অংকুৰ মৰাণ। তোমালোকে যে ইয়াত ধুনীয়াকে পৰ্যটকৰ কাৰণে পৰ্যটনস্থলী গঢ়ি তুলিবলৈ বিচাৰিছা, হয়। কিমান দিন হ'ল আচলতে তোমালোকৰ ইয়াতে? এইখন আমি মাৰ্চত আমি অপেনিং কৰিছিলোঁ এইখন। তোমালোকে জনসাধাৰণৰ কেনেকুৱা সঁহাৰি পাইছা ইয়াতে? নতুন হিচাপেতো আমি খুবেই ভাল সঁহাৰি পাইছোঁ। আৰু এই পৰ্যটনস্থলী গঢ়িবলৈ হ'লে বিভিন্ন ধৰণৰ সা সুবিধা হ'ব লাগিব। হয়। থকা খোৱা সকলো সা সুবিধা আছেনে ইয়াতে? আমি আচলতে এইখন অপেনিং কৰা বহুত বেছি দিন হোৱা নাই। তো আমি এতিয়া আপুনি দেখিবলৈ পাব আমি নিৰ্মাণ কৰি আছোঁ আৰু খুব 15-20 দিনৰ ভিতৰত এইবিলাক নিৰ্মাণ হৈ উঠিব। নদিঙত ইয়াৰ ওচৰতে ৰাইজে প্ৰত্যক্ষ কৰিছে বুলি কোৱা শুনিছোঁ, সঁচাকৈ নেকি? ঘৰিয়ালৰ কথাটো শুনি আছোঁ। আমি ইয়াত নদীসিঙৰ কাষততো আমি দেখা নাই, কিন্তু ৰিভাৰ ডলফিনৰ কথা মানে আমি নদীখনত আমি দেখিবলৈ পাওঁ। খুব ধুনীয়াকৈ মানে তেওঁলোকে ইয়াত আমি নদীখনত আমি দেখিবলৈ পাওঁ। খেল ধুনীয়াকৈ খেলা ধূলা কৰি থাকে তেওঁলোকে। আমি আগলৈ গৈ থকা আমি দেখি পাওঁ মানে ইয়াত পৰ্যটকসকলে খুব ধুনীয়াকৈ দেখিবলৈ পায় ৰিভাৰ ডলফিন। ঘৰিয়াল ইয়াত ওলাই যে এনেই তোমালোকে জানা নেকি ঠাইডোখৰ? মই পাইছোঁ তেনেধৰণে ঘৰিয়াল ওলাই বুলি কৈ আছে। আমিতো নিউজতে পাইছোঁ দেখিবলৈ অকণমান আগত, মানে ইয়াৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ মান আগত বুলি শুনিছোঁহে, কিন্তু আমি আজিলৈকে দেখা নাই। কিমান সময়ৰ পৰা কিমান গোটেই ৰাতি দিন ইয়াত সম্পূৰ্ণ খোলা থাকে নেকি জনসাধাৰণৰ আমি কাৰণে? ৰাতিপুৱা প্ৰায় 11 মান বজাৰ পৰা ৰাতি 9-10 মান বজালৈকে আমি খোলা থওঁ। আৰু ইয়াত ভৱিষ্যতে কি কি সা সুবিধা কৰি দিয়া হ'ব? আমি এতিয়া প্লেনিং কৰি আছোঁ, যিহেতু এইখন নদীখনৰ নামেই নদিহিং, তো ৰিজৰ্টখনৰ নামো আমি নদিহিঙেই ৰাখিছোঁ। আৰু ইয়াত আমি ঠাণ্ডা দিনত মানে নদীৰ পানী খুব কমি যায়, গোটেই নদীখন খোজকাঢ়ি পাৰ হ'ব পৰা এটা অৱস্থা। সেইকাৰণে আমি ঠাণ্ডা দিনতেই প্ৰায় মানে পৰ্যটকৰ কাৰণে আমি বটিং বা সিপাৰত এলিফেণ্ট চাফাৰী, হৰ্চ ৰাইডিং আৰু সিপাৰতো গৈ খাব পৰা ব্যৱস্থা বা টেণ্ট লৈ সিপাৰত থাকিব পৰা এইবিলাক আমি ব্যৱস্থা কৰিছোঁ। অনাগত দিনত আৰু হয়। কি কি সা সুবিধা ৰাইজৰ হকে বা জনসাধাৰণকে কৰিম বুলি ভাবি আছা? পৰিকল্পনা কিমান দীঘলীয়া তোমাৰ? আচলতে ইমানেই বুলি পৰিকল্পনা ইমান ডাঙৰ বুলিতো ক'ব নোৱাৰোঁ, লাহে লাহে কৰি গৈ আছোঁ। পৰ্যটকৰ কাৰণে ভাল ধৰণৰ খোৱা বোৱাৰ পৰা আদি কৰি থকাৰ ব্যৱস্থা কৰিবলৈ চিন্তা কৰি আছোঁ। লগতে ক'লোৱেই নদীখনৰ ওপৰতে আমি বটিং হওক বা গা ধোৱাৰ ব্যৱস্থা লাহেকৈ কৰাৰ ব্যৱস্থা কৰিম বুলি চিন্তা কৰি থকা হৈছে। সিপাৰত আপোনালোকে যিহেতু দেখিছে ডাঙৰ বালি চাপৰি আছে, সিপাৰত চাপৰি আছে। আমি এলিফেণ্ট চাফাৰী, হৰ্চ ৰাইডিং আৰু বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালী খেলিব পৰা আমি ব্যৱস্থা কৰিম। মনত যে তোমালোকৰ এইটো পৰিকল্পনা আহিল, কেনেধৰণে আহিল? তোমালোকে যে ভাবি ল'লা যে আমি ইয়াত এখন ৰিজৰ্ট খুলিম, এইটো ৰিজৰ্ট ক'বনে নে কি বুলি ক'ব এইটো? মোৰ পৰিকল্পনা আছিলেতো পৰ্যটনস্থলীয়ে গঢ় দি উঠোঁ, কিন্তু বৰ্তমান সময়ত আমি এখন ৰিজৰ্ট বুলিয়ে কওঁচোন দিয়ক। গোটেই বস্তুবিলাকতো হৈ উঠা নাই। কথাটো হ'ল মই তেতিয়া পঢ়ি আছিলোঁ, মই কানৈ কলেজৰ তেতিয়া মই প্ৰায় 5th চেম মানত পঢ়ি আছিলোঁ। তেতিয়া সেইটো সময়ত অৰুণাচলৰ ৰিজৰ্টবিলাক তেতিয়া মানে অসমৰ মানুহবিলাকে খুব গম পাব ধৰিছে আৰু তাৰ আগৰ অৱস্থাত ইমান গম পোৱা নাই। তাৰপাছত আমিও এদিন ফুৰিবলৈ গ'লোঁ। ফুৰিবলৈ যাওঁতে মানে গেটত এদিন দেখিলোঁ যে ইমানেই ভিৰ, গোটেই অসমৰ মানুহবিলাকে গৈ অৰুণাচলৰ ৰিজৰ্টবিলাক মানে অৰুণাচল ৰিজৰ্টবিলাক চলি আছে, অসমৰ মানুহে গৈ। তেতিয়া মোৰ প্ৰশ্ন হ'ল মনতে, যে চিন্তা কৰিলোঁ যে অসমৰ মানুহবিলাকেই গোটেই অৰুণাচলত গৈ মানে আমাৰ পইচাবিলাক দি আছে, ৰিজৰ্টত খাই বৈ খেলা ধূলা কৰি দি আছে। তো মই চিন্তা কৰিলোঁ যে আমাৰ মানুহবিলাকে তালৈ 100%ৰ ভিতৰত তালৈ 70%ই যাওক, যদি 30%ও যদি ইয়ালৈ আহে বা অসমৰ পইচাবিলাক অসমতেই দিয়ে ধৰি লওক। তুমি কানৈ কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলা? হয়। তোমাৰ অনাৰ্ছ কি আছিলে? মোৰ হিষ্ট্ৰী আছিলে। তুমি কোনটো চনত আছিলা? মই 2021ত পাছ আউট কমপ্লিট কানৈ কৰি কলেজৰ। আহিলা। এতিয়া তুমি ইয়াত এইটো কৰি তুমি সফল হ'ব পাৰিম বুলি ভাবিছা নেকি? নে ভৱিষ্যতে আৰু বেলেগ পৰিকল্পনা আছে তোমাৰ? আচলতে পঢ়ি থকা অৱস্থাৰ পৰা বহুত বেলেগ ধৰণৰ পৰিকল্পনা আছিলে। মই যেতিয়া কানৈ কলেজত আছিলোঁ, কানৈ কলেজৰ ছাত্ৰ একতা সভাৰ দায়িত্বটো আছিলে। আচলতে এইখন মানে ৰিজৰ্টখন আচলতে মোৰ প্ৰথম পৰিকল্পনা তোমাৰ। তুমি পিছৰ নিজকে অৱস্থাত সফল হ'ব পাৰিছোঁ বুলি ভাবিছা নেকি, যে পৰিকল্পনাটো সফল হ'ব পাৰিছোঁ বুলি ভাবিছা?
পাৰিছা নেকি? কিছু মানে কিছু অংশত পাৰিছোঁ যেন অনুভৱ হয়। মানে ইয়ালৈ যিমানখিনি মানুহ আহে, ধৰি লওক যিমানখিনি পৰ্যটক আহে বা যিমানখিনি মানুহ খোৱা বোৱা কৰিবলৈ আহে, মই সুখী। মানে প্ৰথম অৱস্থাত প্ৰথম এবছৰ হওঁতেই যিমানখিনি মানুহ ইয়ালৈ আহিছে, মই সুখী। মানে জনসমাগম হৈছে আৰু ঘটিছে ন, জনসাধাৰণে তোমাক পূৰ্ণ সহায় যোগাইছে। সেয়ে তোমাক লৈ ধন্যবাদ, আৰু তুমি আগুৱাই যোৱা। নিভাজ অসমৰ ফালৰ পৰা মই ৰাহুল গগৈয়ে মই আজি ইমানতে সমাপ্ত কৰিছোঁ। মই ধন্যবাদ। তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ ডিয়াক পাৰৈ গাঁৱৰ উদ্যমী যুৱক অংকুৰ মৰাণে নদিহিঙীয়া নদীৰ কাষৰ ৰিজৰ্টৰ লগত পৰ্যটনস্থলী গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে গাঁৱৰ প্ৰায় 10জন নিবনুৱা সদস্যক সংস্থাপন দিছে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। দ নহয় যে খোজকাঢ়ি যাব। দ নহয় যে খোজকাঢ়ি যাব।